বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় সিহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা। প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, চাকৰি নাই, বেংকে লোনো নিদিয়ে। আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে, কৰ্ণাটকত গৈছে, কেৰেলাত গৈছে, 8000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে। বেমাৰ আজাৰ হ'লে ঔষধ নাই, কিবা কাৰণত মৃত্যু হ'লে মাক বাপেকে ডেড বডিও দেখা নাপায়, মৃত শৰীৰো দেখা নাপায়। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7000 8000 টকাৰ চাকৰি কৰিব যায়। 1 লাখ দৰমহা পালে, 50,000 পালে বাহিৰত যাওক, মোৰ আপত্তি নাই। 7000 8000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায়, নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে, মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে। সেইবাবে মই এইবাৰ চেষ্টা কৰিছোঁ অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে। এডভান্টেজ আছাম হ'ল, 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব ক'ম, যাতে সেই 8000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। তাৰ কাৰণে আজি আমি কাম কৰিছোঁ। কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল। পুলিচত চাকৰি দিম, হেল্থত চাকৰি দিম, এডুকেশ্যনত চাকৰি দিম, বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিম, টকা তুলি নিজে ধনী হ'ল। আজি আপোনালোকে চিন্তা কৰক, 1.5 লাখ চৰকাৰী চাকৰি যোৱা 4 বছৰত আমি দিবলৈ সক্ষম হ'লোঁ। যদি মই 1 লাখ টকাকৈ ল'লোহেঁতেন, ফণিদাই যদি 1 লাখ টকাকৈ ল'লেহেঁতেন, অকল মোৰ ঘৰতেই 1500 কোটি টকা আহিলেহেঁতেন। কিন্তু আজি অসমত তামোল পাণ বেপাৰী ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়। কোনেও তামোল পাণ এখনকো কাকো খুৱাব নালাগে। আমি অসমৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন লৈ আহিবলৈ সক্ষম হ'ল। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত এবাৰ দুবাৰ নহয়, 3 বাৰকৈ তৰুণ গগৈ চৰকাৰ আহিছিলে। আমাৰ কোচ ৰাজবংশী মানুহৰ বিপক্ষেও ডি ভোটাৰৰ নটিচ আহিছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, কোনো কোচ ৰাজবংশী মানুহৰ বিপক্ষে ডি ভোটাৰ থাকিব নোৱাৰিব, সকলো গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব। আজি কংগ্ৰেছে কৰা প্ৰতিটো পাপ আৰু প্ৰতিটো বেয়া কামৰ আজি আমি প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে। বন্দুকৰ অসমখন আজি ঢোল পেপাৰ অসম হ'ল। ঝুমুৰ বিহু বিশ্ব দৰবাৰলৈ গ'ল আৰু আমাৰ ৰাজ্যখনৰ চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ল। জাতি জনগোষ্ঠীৰ মাজত সম্পৰ্ক বৃদ্ধি হ'ল। আজি আমাৰ অসমখনত ওদালগুৰি কোকৰাঝাৰতো সাম্প্ৰদায়িক সংঘৰ্ষৰ নামত নিৰীহ লোকৰ মৃত্যু হোৱাৰ পৰিৱেশবোৰ নোহোৱা হ'ল। কংগ্ৰেছৰ দিনত আমাক কি দিছিলে? দালাল দিছিলে, অসমত অশান্তি দিছিলে, গোষ্ঠীগত সংঘৰ্ষ দিছিলে, লগত আমাক কি দিছিলে?
লুঙি ধুতি সূতা মুচুৰি আৰু কম্বল হয় নে নহয় মই ভুল কথা কৈছো নেকি লুঙি দিছিলে নে নাই ধুতি দিছিলে নে নাই সূতা দিছিলে নে নাই মুচুৰি দিছিলে নে নাই আঠুৱা দিছিলে নে নাই বাস কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে লুঙি ধুতি সূতা মুচুৰি আৰু কম্বল বাস কেনেকৈ মিটিঙত মাতে মহিলাসকলক ক'ব কংগ্ৰেছৰ মিটিং আছে আহিবি বোলে বাবা গ'লে কি পাম বোলে সূতা দিম তো মহিলাসকল মিটিঙত আহিলে ভাষণ তাখন হ'ল ট্ৰাকৰ ওপৰত 200 বান্ডিল সূতা থাকে মহিলা থাকে 5000 ট্ৰাকৰ পৰা সূতাবোৰ মাৰি দিয়ে এটা বান্ডিলৰ ওপৰতে 20 গৰাকী 30 গৰাকী মহিলাই জপিয়াই পৰিব লাগে সূতাখিনিও ভাল কৰি নিদিছিলে 5টা আঁচনি আছিলে লুঙি ধুতি আঠুৱা মুচুৰি কম্বল বাস আৰু একো আঁচনিও নাছিলে কিন্তু এই আঁচনি কেইটাও তেওঁলোকে ৰাইজৰ মাজত দিব পৰা নাছিল 2021 চনত আমি চৰকাৰ আহিলে অসমত অৰুণোদয় আঁচনি আৰম্ভ হ'ল 22,000 মহিলাই বঙাইগাঁও অভয়াপুৰী দক্ষিণ উত্তৰত অৰুণোদয় পালে এইবাৰ আমি অৰুণোদয় 40,000লৈকে বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছো আপোনালোকক ফৰ্ম দিয়া হৈছে আৰু যাৰ যাৰ ঘৰত ফৰ্ম পাইছে ফিল আপ কৰিছে তেওঁলোকে অৰুণোদয় পাব ফণিদাই মোক কৈছে অলপ আগতে হিমানিক পাইছিলো তেখেতেও কৈছিলে উজ্জ্বল দায়ো কৈছে যে বঙাইগাঁও অভয়াপুৰ সিজন গামত দুখীয়া মানুহ বেছি আছে আৰু অলপ অৰুণোদয় লাগে যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে মই আজিৰ সভাতে সিজন গামৰ কাৰণে 4000 অভয়াপুৰীৰ কাৰণে 4000 আৰু বঙাইগাঁৱৰ কাৰণে নতুনকৈ 4000 অৰুণোদয় আঁচনি দিয়াৰ কথা ঘোষণা কৰিলো অৰুণোদয় ভাল নে লুঙি ভাল একদম মনৰ পৰা ক'ব অৰুণোদয় ভাল নে লুঙি ভাল অৰুণোদয় ভাল নে ধুতি ভাল অৰুণোদয় ভাল নে সূতা ভাল অৰুণোদয় ভাল নে মুচুৰি ভাল অৰুণোদয় ভাল নে কম্বল ভাল শ্ৰদ্ধা ৰাইজ মোক মিটিঙত আহি নোপোৱাবিলাকে কয় আমি অৰুণোদয় পোৱা নাই কিয় কয় তাৰমানে অৰুণোদয়টো ভাল বস্তু লুঙি হলেতো নকব কোনেওতো কোৱা নাই যে লুঙি পোৱা নাই বুলি সবে কি কয় যে অৰুণোদয় পোৱা নাই তাৰমানে